ছিংগাপুৰৰ পৰা সোণাপুৰলৈ অসমীয়াৰ বুকু ভাগি বৰঘৰৰ ভেটিটোকেই খহাই এয়া জুবিন গাৰ্গৰ যাত্ৰা। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ যাত্ৰা। নশ্বৰ দেহ হৈ ৰোৱা জুবিন গাৰ্গৰ এয়াই হ'ব শেষ ঠিকনা। মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ কমাৰকুছি হাতীমূৰাৰ এই ভূমিতেই চিৰদিনলৈ শুই পৰিব শিল্পীগৰাকী। প্ৰকৃতিৰ কোলাত এই বিচনাই হ'ব জুবিন গাৰ্গৰ এতিয়াৰে পৰা নিগাজী ঠিকনা। গতিকে বহুত দুখ পাইছোঁ, কিন্তু এতিয়া আমি ৰাইজৰ অনুভৱখিনিও আমি বুজি পাইছোঁ আৰু ভালেই লাগিছে। পৰিৱেশটো সম্পূৰ্ণ হ'লে চাগে আৰু ভাল লাগিব। আহল বহল জেগা টুকুৰাৰ অভাৱ আছে আৰু ইমান সুন্দৰ জেগা টুকুৰা যে প্ৰথমতে ওলাব সেইটোও আমাৰ সন্দেহ আছিলে প্ৰথমতে, কিন্তু আমি এতিয়া আজি নিজে আহি উপস্থিত হৈ পেলাই পৰিয়ালৰ ফালৰ পৰা আমি যথেষ্ট। বুকুত শিল ৰাখি এতিয়া এই ভূমিডোখৰত শিল্পীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অন্তিম প্ৰস্তুতি চলিছে। পৰিয়ালৰ লোকৰ উপস্থিতিত ৰাজ্য চৰকাৰে অতি তৎপৰতাৰে কৰিছে সকলো যাৱতীয় ব্যৱস্থা। শিল্পীজনৰ শেষ সময়ৰ এই আয়োজনত যাতে ৰৈ নাযায় কোনো ত্ৰুটি, তাৰ বাবে যৎপৰোনাস্তি ব্যৱস্থাপনাৰে সাজু হৈছে চৰকাৰ প্ৰশাসন। সমাধিস্থলী নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নিৰীক্ষণত ৰাখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই জেগাটোলৈকে আমি লৈ আহিম। জুবিন এম্বুলেন্সত থাকিব আৰু জুবিনৰ পত্নী গৰিমা আৰু অত্যন্ত ঘনিষ্ঠসকল এম্বুলেন্সত থাকিব। এম্বুলেন্সৰ লগতে সৰু এখন বাছ ধৰণৰ থাকিব, য'ত জুবিনৰ ভনীয়েকে হওক বা একেবাৰে যিটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত থাকিব। বাকী গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকিব আৰু সুন্দৰ কৰি আমি যেনেকৈ এয়াৰপৰ্টৰ পৰা লৈ আহিছিলোঁ তেনেকৈ আমি এই স্থানলৈ লৈ আহিম। পুলিচে গান চেলুট দিয়াৰ পিছত পুৰোহিতে যাৱতীয় আধ্যাত্মিক কাম কাজ সম্পূৰ্ণ কৰিব। আমি নেশ্যনেল হাইৱেটোত অন্ততঃ 2টা বজালৈকে জাগিৰোডৰ পৰা ইফালে আমি গাড়ী সোমাব দিব বিচৰা নাই আৰু আনফালৰ পৰাও আমি যোৰাবাটৰ পৰা মেঘালয়লৈকে যোন গাড়ী যাব তেওঁলোকক আমি ডিষ্টাৰ্ব নকৰোঁ। যোৰাবাটৰ পৰা আমি এই জেগাৰ ৰাস্তাটো আমি সম্পূৰ্ণ 4-5 ঘণ্টাৰ কাৰণে খালী কৰি ৰাখিম। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ। নিৰ্ধাৰিত সূচী অনুসৰি মঙলবাৰে পুৱা 7:30 পৰা 8 বজাৰ ভিতৰত সৰুসজাইৰ পৰা সোণাপুৰৰ কমাৰকুছুলৈ লৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। শুনিবলৈ অত্যন্ত আচহুৱা, বিশ্বাসৰ বাবে বিন্দুমাত্ৰ অযোগ্য শব্দটো অৰ্থাৎ চিতাত উঠোৱাৰ উদ্দেশ্যেই এই ঠাইলৈ লৈ অনা হ'ব প্ৰিয় শিল্পীক। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'বলগীয়া এই সমাধি কাৰ্যত অভিলেখ সংখ্যক লোকৰ উপস্থিতিৰ অনুমান কৰি সেই পৰিস্থিতি সুকলমে চম্ভালিবলৈও সৰ্বতোপ্ৰকাৰে সাজু হৈছে প্ৰশাসন। জাৰি কৰা হৈছে বিশেষ পথ নিৰ্দেশনা। প্ৰতিদিনাই তুমি দিয়া আহিয়া পাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে এই সময়ছোৱাত শান্তি শৃংখলা অটুট ৰাখি সমূহ ৰাইজক সহযোগিতাৰে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ আহ্বান চৰকাৰ প্ৰশাসনৰ। ইতিমধ্যেই অনেক গুণমুগ্ধই দৰ্শন কৰিছেহি প্ৰিয় শিল্পীৰ অন্তিম শয়নৰ এই স্থান, যি স্থানত আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই চিতাৰ জুইত বিলীন হ'ব জুবিন গাৰ্গ, য'ত চিতাৰ বাবে সাজু কৰি ৰখা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জুবিন গাৰ্গে ৰুই থৈ যোৱা চন্দন গছৰ ডাল আৰু নাহৰৰ টুকুৰা। আজি বিচাৰিছোঁ যে তেখেতৰ ৰুই যোৱা সেই পবিত্ৰ বগা চন্দন বৃক্ষৰ আমি এটা ঠানি তেখেতৰ কাইলৈ যি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান হ'ব
সোণাপুৰত। এই অনুষ্ঠানত যাতে আমি তেখেতৰ পৰিয়ালৰ জৰিয়তে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি যাতে তাত প্ৰদান কৰি দেহ সংস্কাৰত আমি সেই কৰ্মত ব্যৱহাৰ কৰিব পাৰোঁ। আকাশে গাতে ৰবৰে মন, সাগৰ তলিত শুবৰে মন, ব্যুৰো ৰিপৰ্ট ND24। জীৱনে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।